জুবিন গাৰ্গটো গ'ল মানে যোৱা নাই, থাকিল, আছে, আপোনাৰ মোৰ মাজত আছে, আমাৰ সাধাৰণ জনতাৰ মাজত আছে। কিন্তু আমি ক'ব খোজা কথাটো হ'ল জুবিন গাৰ্গক লৈ অসমৰ একাংশ সংবাদ মাধ্যমে নেৰেটিভ কিছুমান সৃষ্টি কৰিবলৈ গৈ আছে। জুবিন গাৰ্গৰ মৃত্যুক কেন্দ্ৰ কৰি যিবোৰ চৰ্চা হৈছে, যিবোৰ বিষয় আলোচনা হৈছে, সেই বিষয়বোৰ অন্যফালে লৈ যাবলৈ চেষ্টা কৰিছে। জুবিন গাৰ্গৰ যি মৃত্যু, এই মৃত্যুটোক একাংশ সংবাদ মাধ্যমে বাৰে বাৰে সলনি কৰি আছে। মন কৰিব, কেইটামান সংবাদ গোষ্ঠীলৈ আপোনালোকে চাব, তেওঁলোকে বাৰে বাৰে জুবিনৰ মৃত্যু বিষয়ে কাৰণবোৰ সলনি কৰি আছে। গতিকে অসমৰ সাধাৰণ জনতাই এই সংবাদ মাধ্যমৰ সন্মুখত তীব্ৰ নজৰ ৰাখিব লাগিব। অসমৰ সংবাদ মাধ্যমৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখি সাধাৰণ জনতাই বিচাৰ কৰিব লাগিব। কাৰণ সংবাদ মাধ্যমক এৰি নিদিব। কাৰণ সংবাদ মাধ্যমৰ একাংশ মালিক মানে সম্পাদকে আপোনাৰ শ্যামকানু মহন্তৰ লগত একেলগে মদ খায়, শ্যামকানু মহন্তৰ লগত পাৰ্টি কৰে, জুবিন গাৰ্গৰ লগতো মদ খায়, শ্যামকানু মহন্তৰ লগতো মদ খায়। গতিকে তেনেকুৱা সংবাদ মাধ্যমৰ মালিক বা সম্পাদকে নিশ্চিতভাৱে আপোনাৰ জুবিন গাৰ্গ বিষয়ক এই বিষয়টো শ্যামকানু সিদ্ধাৰ্থ এই বিষয়টোৰ পৰা অকণমান বেলেগ ফালে নিবলৈ চেষ্টা কৰিব। মন কৰক, জুবিন গাৰ্গৰ মৃত্যু হৈছে স্কুবা ড্ৰাইভিঙত, আৰু সেইটো তদন্ত লাগে। স্কুবা ড্ৰাইভিং কিয় কৰিব দিছিল? এতিয়া মই আপোনালোকক দুটা বস্তু দেখুৱাম। কাৰণ আপোনাৰ ছিংগাপুৰৰ সংবাদ মাধ্যমত মানে প্ৰকাশ হৈছে, স্পষ্টভাৱে প্ৰকাশ হৈছে যে জুবিন গাৰ্গে স্কুবা ড্ৰাইভিঙত মৃত্যু হৈছে। আনকি IAS অফিচাৰ শ্ৰুতি শৰ্মাই এখন ফটো, এই ফটোখন আপলোড কৰিছে। শ্ৰুতি শৰ্মা, IAS শ্ৰুতি শৰ্মাই এই ফটোখন আপলোড কৰি কৈছে যে স্কুবা ড্ৰাইভিঙত আপোনাৰ জুবিন গাৰ্গৰ মৃত্যু হ'ল স্কুবা ড্ৰাইভিঙৰ ফলত। তাৰ পিছত অসমৰ সংবাদ মাধ্যমত যিটো ভিডিঅ' চলি আছে, নাৱৰ পৰা জঁপিওৱা ভিডিঅ', এই কথাটো চাওক। স্কুবা ড্ৰাইভিং আৰু নাৱত ঘূৰি ফুৰা সম্পূৰ্ণ বেলেগ বস্তু। মানে স্কুবা ড্ৰাইভিঙৰ পিছত হয়তো নাৱত ফুৰাবলৈ নিছিল। এই কথাবোৰ তদন্তৰ আওতালৈ আহিব লাগে। কাৰণ আপোনাৰ যি বাতৰি আছে আপোনাৰ ছিংগাপুৰৰ বাতৰিত স্পষ্টভাৱে আছে। ছিংগাপুৰৰ বাতৰি চাওক। এই ছিংগাপুৰৰ বাতৰিত আপোনাৰ দি ষ্ট্ৰেইটছ টাইমছ নামৰ ৱেবছাইটত স্পষ্টভাৱে উল্লেখ আছে যে ইণ্ডিয়ান ছিংগাৰ জুবিন গাৰ্গ ডাইজ আফটাৰ স্কুবা ড্ৰাইভিং এক্সিডেণ্ট ইন ছিংগাপুৰ। গতিকে স্কুবা ড্ৰাইভিঙক কোনে নিছিল? এই কথাটো প্ৰথম কথা। কিয় এজন এনেকুৱা বেমাৰ থকা চিজাৰ অহা ব্যক্তিক স্কুবা ড্ৰাইভিঙৰ বাবে অনুমতি দিছিল? হয়তো এনেকুৱা হৈছিল নেকি যে তেওঁৰ লগত থকা মেনেজাৰ সিদ্ধাৰ্থ বা যিকেইটা গ্ৰুপ আছিল তেওঁলোকক মিছা ইনফৰমেশ্যন দিছিল, মিছা তথ্য দিছিল। কাৰণ স্কুবা ড্ৰাইভিং কৰিবৰ কাৰণে যিখিনি মিনিমাম নিয়ম পালন কৰিব লাগে, এজন মানুহ সুস্থ থাকিব লাগে, তেওঁৰ কোনো চিজাৰ থাকিব নোৱাৰে, হাই প্ৰেছাৰ থাকিব নোৱাৰিলে বিভিন্ন কাৰণ আছে। অথচ জুবিন গাৰ্গ এজন বেমাৰী বুলি জনাৰ পিছতো, জুবিন গাৰ্গৰ চিজাৰ থকাৰ পিছতো কিয় স্কুবা ড্ৰাইভৰ কাৰণে এওঁলোকে অনুমতি দিছিল? আৰু মন কৰক, অসমৰ সংবাদ মাধ্যমে এই বিষয়টো এতিয়া এৰি চলিছে। আৰু তাতকৈ ভয়ংকৰ কথাটো হ'ল গৰিমা শইকীয়া গাৰ্গৰ নামত এটা বিবৃতি প্ৰচাৰ হৈ আছে। আৰু সেই মাতটো গৰিমা শইকীয়া গাৰ্গৰ মাত নহয়। গৰিমা শইকীয়া গাৰ্গৰ মাতটো কিয় ব্যৱহাৰ কৰা হ'ল, কোনে ব্যৱহাৰ কৰিছে, এই সংবাদ মাধ্যমসকল কোন, এই কথাবোৰ চাব লাগিব। কাৰণ মন কৰক, গৰিমা শইকীয়া গাৰ্গৰ কালি এটা ভিডিঅ' প্ৰচাৰ হৈছে, ভিডিঅ' মানে ভইচ, আৰু এই ভিডিঅ'টোক, সেই ভইচটোক একাংশই প্ৰচাৰ কৰিছে সংবাদ মাধ্যমে যে কেইজনমান তাত বন্ধু গৈছিল, নাৱত ফুৰিলে, চিজাৰ আহিল, তেনেকৈ মৃত্যু হ'ল। ইমান সহজভাৱে কথাবোৰ ক'ব পাৰিনে? ইমান সহজভাৱে কথাবোৰ মানে গ্ৰহণ কৰিব পাৰিনে? গতিকে মন কৰক, অসমৰ সংবাদ মাধ্যমক বাদ দিয়ক, এইবাৰ অসমৰ সাধাৰণ জনতাই মানে বিচাৰ কৰিব লাগিব। অসমৰ সাধাৰণ জনতাৰ বিবেক নাই বুলি ভাবে নেকি এওঁলোকে ভাবে নেকি যে অসমৰ সাধাৰণ জনতাই সংবাদ মাধ্যমে যি ক'ব তাকে শুনিব? গতিকে DKB ফেক্টৰ স্পষ্ট কথা, যিহেতুকে DKB ফেক্ট সাধাৰণ জনতাৰ এখন মঞ্চ, গতিকে সাধাৰণ জনতাৰ আৱেগ আৰু অনুভূতিক শ্ৰদ্ধা জনাই আমি কওঁ, সাধাৰণ জনতাই এই কথাবোৰ নজৰ ৰাখক। কাৰণ সংবাদ মাধ্যমে বাৰে বাৰে সলনি কৰি আছে। কালি কিবা বেলেগ কৈছিল, আজি কিবা বেলেগ কৈছে। মানে বিষয়টো, আৰু চবতকে ডাঙৰ কথাটো হ'ল এই ননচেন্স বেপাৰী শ্যামকানু মহন্তৰ স্পষ্টীকৰণ প্ৰকাশ কৰি আছে। আমাৰ স্পষ্ট কথা, শ্যামকানু মহন্তৰ স্পষ্টীকৰণ অসমৰ সাধাৰণ জনতাই নুশুনে। আৰু শ্যামকানু মহন্তৰ স্পষ্টীকৰণ প্ৰচাৰ কৰা সংবাদ মাধ্যমসমূহক আমি ধিক্কাৰ জনাইছোঁ, সমবেদনা দিছোঁ। কাৰণ শ্যামকানু মহন্তৰ কোনো কথা অসমীয়াতে নুশুনে। কাৰণ জুবিন নাই, জুবিন নোহোৱাৰ পিছত, জুবিনৰ মৃত্যুৰ পিছত থাৰ্ড ক্লাছ কিছুমান কথা ক'ব, আমি শুনি ল'ম।
ইমান দিন মানুহক কৈ থকা হৈছিল অসমীয়া মানুহক যে আৱেগিক পাহৰি যায়, এইবাৰ আৱেগ নহয়। জুবিনে যি এটা উত্তেজনাৰ সৃষ্টি কৰি গ'ল, অসমীয়া জাতিৰ যি উন্মাদনাৰ সৃষ্টি কৰি গ'ল, যি শিহৰণৰ সৃষ্টি কৰি গ'ল, যিয়ে সত্তা দি গ'ল, গতিকে এইবাৰ আৱেগটো আমি এনেকে যেনেকে ধান খেৰৰ জুইৰ দৰে কৰিব নোৱাৰো। মানে আৱেগটো ধান খেৰৰ জুই বুলি কয় অসমীয়াৰ আৱেগ, গতিকে ধান খেৰৰ আৱেগ নহয়। এইবাৰ অসমৰ সাধাৰণ জনতাই নিজে বিচাৰ কৰিব, একদম স্পষ্ট কথা। আৰু অসমৰ সংবাদ মাধ্যমৰ একাংশ সংবাদ মাধ্যমৰ মতে নচলে অসমৰ সাধাৰণ জনতা। অসমৰ সাধাৰণ জনতাই দেখিছে জুবিন গাৰ্গ বেমাৰী, জুবিন গাৰ্গক বাৰে বাৰে হস্পিটেলত ভৰ্তি কৰা হয়, তাৰ পিছত এই বেপাৰীকেইটাই যে লৈ গ'ল সেইটো মাৰাত্মক অপৰাধ। আৰু এই অপৰাধৰ পৰা চামকানু মহন্ত কোনো কাৰণত সাৰি যাব নোৱাৰে। আনহাতে সাৰি যাব নোৱাৰে মেনেজাৰ সিদ্ধাৰ্থ, কাৰণ মেনেজাৰ সিদ্ধাৰ্থৰ কেৱল মদ আনি দিয়া দায়িত্ব নাছিল, মেনেজাৰ সিদ্ধাৰ্থৰ কেৱল আপোনাৰ তেওঁৰ আগধন লোৱা দায়িত্ব নাছিল, তেওঁৰ গোটেই তেওঁক নিৰাপত্তা দিয়াৰ দায়িত্ব ল'ব লাগিছিল। আৰু এওঁলোকে খুব পৰিকল্পিতভাৱে জুবিন গাৰ্গক উচতনি দি দি মাৰি পেলালে। এওঁলোকে উচতনি দি দি জুবিন গাৰ্গক মাৰি পেলালে, শিশু জুবিন গাৰ্গক মাৰি পেলালে। শিশু সুলভ মনৰ অধিকাৰী জুবিন গাৰ্গে হয়তো এওঁলোকে উঠাইছিল, উচতনি দিলে উঠি যায়, জুবিন গাৰ্গে কেলেই নোৱাৰিব স্কুৱা ড্ৰাইভিং কৰিবৰ কাৰণে? অথচ স্কুৱা ড্ৰাইভিঙৰ কাৰণে জুবিন গাৰ্গ শাৰীৰিকভাৱে ফিটেই নাছিল। যদি ফিট নাছিল তেওঁক কিয় পঠোৱা হ'ল, এই কথাবোৰ চাব লাগে। গতিকে অসমৰ সংবাদ মাধ্যমে যিমানে এই থাৰ্ড ক্লাছ ভিডিঅ' কিছুমান প্ৰচাৰ নকৰক, দুখিত। থাৰ্ড ক্লাছ নহয়, যিটো 2 নম্বৰ ভিডিঅ' মানে নাৱত ঘূৰি ফুৰি আছে, সেই ভিডিঅ'টোৰ সত্যতাক আমি বিচাৰ নকৰোঁ। কাৰণ সেই ভিডিঅ'টো কি উদ্দেশ্যত প্ৰচাৰ কৰিছে এইটো এটা চাব লাগিব, এইটো তদন্ত কৰিব লাগিব। তদন্ত মানে আৰক্ষীয়ে তদন্ত কৰিব, কিন্তু অসমৰ সাধাৰণ জনতাই সহযোগ কৰিব লাগিব। আৰু এই বিষয়টো সাধাৰণ জনতাই উপস্থাপন এইকাৰণে কৰিব লাগিব যে ছিংগাপুৰৰ বাতৰিত জুবিন গাৰ্গ স্কুবা ড্ৰাইভিঙৰ বাবে মৃত্যু হোৱা বুলি কোৱাৰ পিছত অসমত কিয় সেই বিষয়টো এৰাই চলি থকা হৈছে? আনহাতে গৰিমা গাৰ্গৰ মাতটো কোনে ব্যৱহাৰ কৰিছে, কিয় ব্যৱহাৰ কৰিছে? সঁচাকৈ গৰিমা গাৰ্গে এই কথাটো কৈছিল নে কোৱা নাছিল? এই কথাবোৰ লাগিব, কাৰণ এই বেপাৰীকেইটাৰ লগত বহুত ডাঙৰ ডাঙৰ মানুহ আছে। মন কৰিব, চামকানু মহন্তৰ পৰিয়ালটোৰ লগত কাৰ কি সম্পৰ্ক? চামকানু মহন্ত অসমৰ কোনকেইটা সংবাদ মাধ্যমৰ মালিকৰ লগত মদ খায়, ভিডিঅ' চালে দেখিব। চামকানু মহন্তৰ ইভেণ্টত অসমৰ কোনকেইটা সংবাদ মাধ্যমৰ মালিক সম্পাদকে অংশগ্ৰহণ কৰে, এই কথাবোৰ মন কৰক। গতিকে চামকানু মহন্তক মানে বচাবৰ কাৰণে উঠি পৰি লাগিছে একাংশ সংবাদ মাধ্যম। গতিকে চামকানু মহন্ত বাচিব নোৱাৰে, হাৰিব নোৱাৰে, কাৰণ জুবিনক হেৰুৱাইছো ভাই। থাৰ্ড ক্লাছ তহঁতৰ দৰে 100টা হেৰুৱালে আমাৰ ক'ব লগা নাছিল, 1 লাখ হেৰুৱালে আমাৰ ক'ব লগা নাছিল। আমি আমাৰ ৰত্নক হেৰুৱাইছো, আমি আমাৰ অভিমানক হেৰুৱাইছো, আমি আমাৰ স্বাভিমানক হেৰুৱাইছো, আমি জাতিৰ পৰিচয়ক হেৰুৱাইছো। গতিকে ইমান সহজভাৱে কথাটো নলওঁ, সংবাদ মাধ্যমে যিমানে চিঞৰি থাকক আমি এই কথাটো নলওঁ, অসমৰ সাধাৰণ জনতাই নলয়। সেইকাৰণে ডিকেবি ফেক্টে অসমৰ সাধাৰণ জনতাক বিনম্ৰভাৱে হাতযোৰ কৰি কৈছো, এই সংবাদ মাধ্যমৰ সন্মুখত তীক্ষ্ণ নজৰ ৰাখক। কাৰণ সংবাদ মাধ্যমে বিষয়টো কৰবাৰ পৰা কৰবালৈ ইতিমধ্যে নিবলৈ যত্নবৰ হৈছে। কালিৰ দিনটো আহিব দিয়ক, সংবাদ মাধ্যমে আৰু কি কি কৰে। হয়তো পষ্টমৰ্টেম ৰিপৰ্টটো বেলেগ ধৰণে প্ৰচাৰ কৰিব এওঁলোকে, কাৰণ এওঁলোকেনো কৰিব নোৱাৰে কি, ডাঙৰ মানুহ। এওঁলোকেতো টকাৰ কাৰণে চব কৰিব পাৰে না। মুখ্যমন্ত্ৰীৰ লগত যিখন ফটো আছে আপোনালোকেতো দেখিছে। গতিকে মুখ্যমন্ত্ৰীৰ লগত ঘনিষ্ঠ, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লগত ঘনিষ্ঠ চামকানু মহন্তক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে একাংশ সংবাদ মাধ্যমৰ মালিক আৰু সম্পাদকে চেষ্টা কৰিবই, স্বাভাৱিক কথা। কাৰণ তেওঁলোকৰ কাৰণে জুবিন গাৰ্গ কি এটা ফুৰ্তিহে আছিল, বেপাৰহে আছিল। তেওঁলোকৰ কাৰণে জুবিন গাৰ্গ আৱেগ নাছিল নহয়, তেওঁলোকৰ কাৰণে জুবিন গাৰ্গ আছিল ধন আহৰণৰ আহিলা। সেইকাৰণে জুবিন গাৰ্গক মানে জেক দিয়ে, উৎসাহিত কৰে, দামী মদ খুৱায়। মানে জুবিন গাৰ্গ সৰু মনৰ মানুহ। গতিকে একদম কথাটো আজি মই নিজকে সম্বোধন কৰিছোঁ, আৱেগ নিয়ন্ত্ৰণ কৰক ৰাইজসকল। কাৰণ আৱেগিক মানুহৰ সুযোগ এওঁলোকে ল'ব। আৱেগ নিয়ন্ত্ৰণ কৰি ধৈৰ্য সহকাৰে কথাবোৰ আলোচনা কৰক, আগবঢ়াই নিয়ক, নহ'লে এওঁলোকে ক'ৰবাৰ পৰা ক'ৰবালৈ লৈ যাব। বিষয়টো ক'ৰবাৰ পৰা ক'ৰবালৈ নিয়াৰ ক্ষেত্ৰত অসমৰ সংবাদ মাধ্যম পাকৈত। এওঁলোকে তিলক তালটো কৰি ফুংফাং কিছুমান কাম কৰিব আৰু জুবিন গাৰ্গৰ নামত এটা আৱেগ সৃষ্টি কৰি এই বঁটাটো বেলেগ ফালে লৈ যাব আৰু আচল দোষীবিলাক হাৰি যাব। গতিকে দোষী হাৰিব নোৱাৰে। জুবিন গাৰ্গক হত্যা কৰা হৈছে, পৰিকল্পিতভাৱে হত্যা কৰা হৈছে জুবিন গাৰ্গক। আমাৰ সাধাৰণ জনতাৰ এই আশংকা, সাধাৰণ জনতাৰ সন্দেহ, নহ'লে জুবিন গাৰ্গ বেমাৰী মানুহটোক এনেকৈ ছিংগাপুৰলৈ লৈ যোৱা নহয়। জুবিন গাৰ্গক মেনেজাৰে এনেকৈ স্কুৱা ড্ৰাইভিং কৰিবলৈ অনুমতি নিদিয়ে বা এৰি নিদিয়ে। গতিকে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ আৰু চামকানু মহন্ত এওঁলোকে পৰিকল্পিতভাৱে জুবিন গাৰ্গক হত্যা কৰিছে। এইকাৰণে কৈছোঁ, কাৰণ জুবিন গাৰ্গ এটা কণ্ঠ আছিল, চৰকাৰৰ বিৰুদ্ধে আটাইতকৈ ডাঙৰ কণ্ঠটো আছিল জুবিন গাৰ্গ।
চৰকাৰৰ বিৰুদ্ধে আটাইতকৈ প্ৰাচীৰ আছিল জুবিন গাৰ্গ, কাৰণ জুবিন গাৰ্গে এটা শব্দ ক'লেই ওলাই আহে। আমি দেখিছোঁ নহয় কা আন্দোলনৰ সময়ত, গতিকে জুবিন গাৰ্গে অনাগত সময়ত এনেকুৱা ধৰণৰ পদক্ষেপ ল'ব পাৰে নেকি, কাৰণ অসমৰ অৱস্থা যি হৈছে, গতিকে সেইভাৱে হয়তো এই ধৰণে জুবিন গাৰ্গক পৰিকল্পিতভাৱে লৈ যোৱা হৈছে। কাৰণ জুবিন গাৰ্গ এতিয়া শাৰীৰিকভাৱে অসুস্থ, তেওঁৰ মাত সিমান ভাল নহয়, তেওঁ ভালকৈ গান গাব পৰা নাই, চবেই জানে, মাজে মাজে হস্পিটেলত থাকে। গতিকে এনে সময়ত গৰিমা গাৰ্গ নোহোৱাকৈ জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ যোৱাটো মাৰাত্মক অপৰাধ। এই অপৰাধৰ পৰা এওঁলোক সাৰি যাব নোৱাৰে। অসমৰ একাংশ সংবাদ মাধ্যমে যিমানে চেষ্টা নকৰক যে জুবিন গাৰ্গৰ স্কুবা ড্ৰাইভিঙত মৃত্যু হোৱা নাই, তেওঁ নাৱৰ পৰা পৰি মৃত্যু হৈছে, তেওঁৰ অমুক হৈ মৃত্যু হৈছে, হাৰ্ট এটেক হৈও বোলে মৃত্যু হৈছে, নিউজ লাইভে কয় হাৰ্ট এটেক হৈছে, তাৰ কাৰণে মৃত্যু হৈছে। এই কথাবোৰ আমি নুশুনো। তেওঁক পৰিকল্পিতভাৱে তাত মৃত্যুৰ দুৱাৰ দৰিলৈ ঠেলি পঠিয়াইছে। কাৰণ চিজাৰ থকা মানুহ এজনক জুই আৰু পানীৰ পৰা দূৰত ৰাখিব লাগে বুলি সকলোৱে জানে, সচেতন লোকসকলে। আৰু জুবিন গাৰ্গৰ মেনেজাৰে কিয় নাজানিব, চাম কানুই কিয় নাজানিব, চাম কানুই কিয় এৰি দিছিল, চাম কানুই উদ্যোগপতিৰ লগত কোন ঘাণ্টাডাল কথা পাতি আছিল, কি মূৰটো কৰি আছিল, কাৰ মূৰ চবাই আছিল, এই কথাবোৰ গতিকে নেৰিব সাধাৰণ জনতাই, একদম নেৰিব, এওঁলোকক নেৰিব। এই গোটেইকেইটাৰ ওপৰত সাধাৰণ জনতাই ব্যৱস্থা ল'ব লাগিব আৰক্ষীৰ জৰিয়তে গণতান্ত্ৰিকভাৱে। কিন্তু অসমৰ একাংশ সংবাদ মাধ্যমে যি ধৰণে বিষয়টো কৰবাৰ পৰা কৰবালৈ নিবলৈ চেষ্টা কৰিছে, গৰিমা গাৰ্গৰ মাতটো ব্যৱহাৰ কৰি যেনেকৈ বিষয়টো অন্যফালে নিব খুজিছে, মন কৰিব নহয়, গৰিমা গাৰ্গৰ এটা ভইচ আছে নহয় যে কেইজন মানে ফুৰাব নিছিল, নাৱৰ পৰা পৰি মৰিলে, এই কথাবোৰ নুশুনো, আমি নুশুনো, একদম চিম্পুল কথা। আমি সাধাৰণ জনে জানো, আমি সাধাৰণ মানুহ, কমন মানুহ, আমি বুজিছোঁ, আমি অনুভৱ কৰিছোঁ জুবিন নাই কি হৈছে। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে 1 ছেকেণ্ডৰ কাৰণে জুবিন নাই এই কথাটো অনুভৱ কৰিব নোৱাৰা আমাৰ দৰে মানুহৰ বাবে জুবিন কি আছিল এই ননচেন্স থাৰ্ড ক্লাছ বেপাৰীকেইটাই বুজিব নোৱাৰে। জুবিন গাৰ্গৰ লগত আৰু চামকানু মহন্তৰ লগত সমানে সমানে মদ খোৱা একাংশ সংবাদ মাধ্যমৰ মালিক আৰু সম্পাদকেও মানে বুজিব নোৱাৰে। কেৱল জুবিনক লৈ বেপাৰ কৰা হ'ল, বিভিন্ন অনুষ্ঠান পাতি বঁটা বাহন মানে কিবা কিবি পাতি ঠেৰ চেলি কিবা কিবি পাতে নহয়, সংবাদ মাধ্যমে পাতে, তাতেও জুবিন ৰাতি মালটো পুৰা দি দিয়ে। জুবিন সহজ মানুহ, শিল্পী মানুহ, আৰু শিল্পী এজনক এনেকৈ ব্যৱহাৰ কৰা এই অপৰাধী কেইজনক অসমৰ সাধাৰণ জনতাই এৰি নিদিওঁ। চিম্পল কথা, অসমৰ সাধাৰণ জনতাই এতিয়া জুবিনক বাহিৰে অসমৰ কাকো চিনি নাপায়, কোনো দালাল বদমাছ বেপাৰীক চিনি নাপায়, তেলৰ কথা নুশুনে, অসমৰ সংবাদ মাধ্যমৰ কথা আমি নুশুনো, সকলোৰে নহয়। যিসকল সংবাদ মাধ্যমে জুবিন গাৰ্গৰ বিষয়টো অন্যফালে নিব চেষ্টা কৰিছে, আমি নাওৰ ভিডিঅ'টো নাচাওঁ, নাওৰ ভিডিঅ'টো শেষ নহয়, কাৰণ স্কুবা ড্ৰাইভিঙৰ পিছত হয়তো নাওত নিয়াৰ পিছত তেওঁ মৰিল, স্কুবা ড্ৰাইভিংটো ভালে ভালে হৈছিল বুলি কৈছে, স্কুবা ড্ৰাইভিংটো ভালে ভালে হৈ গ'ল, তাৰপিছত নাওত ফুৰিব গৈছিল, কিয় নিছিল, এই গোটেই তদন্ত লাগে। আৰু তদন্ত মানে নামত নহয়, ইতিমধ্যে কৈ থকা হৈছে যে ছিংগাপুৰ আৰক্ষীয়ে তদন্ত কৰিছে, ছিংগাপুৰ আৰক্ষীয়ে মৃত্যু হোৱাৰ পিছত যি তদন্ত কৰে কৰক, কিন্তু অসমৰ সাধাৰণ জনতা আমি এৰি নিদিওঁ। এইকেইজনক লাগিব, একদম চিম্পুল কথা, সিদ্ধাৰ্থই হওক চামকানুই হওক, তেওঁলোকৰ গেংটোক আমাক লাগিব। তেওঁলোকৰ গেংটোই জুবিন গাৰ্গক কিয় নিছিল তাৰ উত্তৰ দিব লাগিব, উত্তৰ দিলে নহ'ব, শাস্তি পাব লাগিব। কাৰণ জুবিনক হেৰুৱাই জাতি ম্ৰিয়মান, জুবিনক হেৰুৱাই এতিয়া প্ৰতিটো প্ৰান্তত যি দুখৰ বন্যা বলিছে, জুবিনক হেৰুৱাৰ পিছত অসমৰ প্ৰতিগৰাকী মানুহৰ মনত যি ধুমুহাৰ সৃষ্টি হৈছে, এই ধুমুহা এই সাংবাদিকসকলে একাংশই বেলেগ ফালে নিবলৈ চেষ্টা নকৰিব। আপোনালোকক অনুৰোধ, বহুত 2 নম্বৰী কাম কৰিলে জীৱনটোত, বহুত 2 নম্বৰী কাম কৰিলে, বহুত 2 নম্বৰী কাম কৰিলে, আৰু এই বহুত 2 নম্বৰী কাম কৰাৰ কাৰণে আমাৰ জাতিৰ এই অৱস্থা। গতিকে জুবিনৰ ক্ষেত্ৰত অন্ততঃ এনেকুৱা নকৰিব, জুবিনৰ ক্ষেত্ৰত এই বিষয়টো অন্যফালে নিবলৈ চেষ্টা নকৰিব। একদম স্পষ্ট কথা, জুবিনক এওঁলোকে মাৰি পেলাইছে, পৰিকল্পিতভাৱে এওঁলোকে লৈ গৈছিল, গৰিমা গাৰ্গৰ অবিহনে জুবিন গাৰ্গক তালৈ লৈ গৈছিল, আৰু সেইটো মাৰাত্মক ভুল, আৰু সেই ভুলটোৰ পৰা এওঁলোকে কোনো কাৰণত ৰেহাই পাব নোৱাৰে। বাকী ভাৰ অসমৰ সাধাৰণ জনতা, অসমৰ সাধাৰণ জনতাক আকৌ এবাৰ মই অনুৰোধ কৰিছোঁ, তিল মানো বিচলিত নহ'ব এওঁলোকৰ কথা শুনি। আবেগ নিয়ন্ত্ৰণ কৰি আমি আমাৰ জুবিন গাৰ্গৰ ন্যায় লাগিব, জুবিন গাৰ্গক যে মাৰিলে তাৰ ন্যায় লাগিব। জুবিন গাৰ্গ শাৰীৰিকভাৱে মৰিল, জুবিন গাৰ্গটো থাকি যাব, আমাৰ উশাহত থাকি যাব। আমি যেতিয়ালৈকে থাকিব, লুইত যেতিয়ালৈকে থাকে তেতিয়ালৈকে জুবিন গাৰ্গ থাকিব, যেতিয়ালৈকে সূৰ্য থাকিব তেতিয়ালৈকে জুবিন গাৰ্গ থাকিব। কিন্তু কায়িকভাৱে মানুহজন যে নোহোৱা হৈ গ'ল, এই যে মানুহজনক যে আমি আৰু দেখা নাপাম মুখামুখি শৰীৰে, আৰু ইয়াৰ বাবে দায়ী এওঁলোক। গতিকে একদম বিনয়েৰে অনুৰোধ কৰিছোঁ দৰ্শকসকল, সংবাদ মাধ্যমৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখক। এওঁলোক সাৰি যাব নোৱাৰে, সাৰি যাব নিদিওঁ। অসমৰ সাধাৰণ জনতাই জুবিন হত্যাৰ বিচাৰ কৰিব। ধন্যবাদ। জয় অসম, জয় জুবিন দা।